হল নাই গুড মর্নিং এভরিবডি আজি আমি ক্লাস কিমান কৰিম 1.2 ঠিকে হৈছে চাচোন চাচোন আখৰবোৰ ভালকে আহিছে ন এটা ক্লাস 10 মেথছ কিমান অনুশীলনী কিমান অনুশীলনী অনুশীলনী ইংলিছত কি বুলি চেপ্টাৰ নাকি চেপ্টাৰ কই ডাস্টাৰটো কত থৈ ন দুকান মুঠ গেঞ্জি কাপোৰ কিতাপটো যে এটা উপপাদ্য দিয়া আছে দেই মই এই উপপাদ্যটো প্ৰথমে তোমালোকক বুজাই দিছো পি এটা মৌলিক সংখ্যা কাক কয় গম পোৱা নাই কচোন মৌলিক সংখ্যা কাক কয় ক যিটো সংখ্যাৰ উৎপাদক কেইটা থাকিব লাগে নিজে আৰু 1 থাকিব লাগে হয় নি যাৰ উৎপাদক 1 থাকে আৰু সংখ্যাটো নিজে থাকে তাকে মৌলিক সংখ্যা কয় ইমানটোৱে কথা বুজি পাইছা নে যাৰ উৎপাদক কেইটা থাকিব লাগিব এই 19 নে 5 হলে উৎপাদক কেইটা থাকিব লাগিব মৌলিক সংখ্যা দুটা নিজে থাকিব লাগিব আৰু 1 যদি মই এটা মৌলিক সংখ্যা মই নিজে এটা উৎপাদক থাকিল মোৰ লগত এটা 1 থাকিব লাগে তেতিয়া মোক মৌলিক বুলি ক'ব বুজি পাইছা নে সেইটোৱে কথা মৌলিকৰ বেছি মাথা মাৰিব নালাগে দুটা উৎপাদক থাকে কি থাকে 1 আৰু সংখ্যাটো নিজে ইয়াত কৈছে কি এটা উপপাদ্য দিয়া আছে তোমালোকৰ কিতাপত দে এইটো মই বুজাই দিছো ইয়াত উপপাদ্য হল উপপাদ্য পি এটা মৌলিক সংখ্যা কি বুলি কৈছে পি এটা মৌলিক সংখ্যা পি এটা মৌলিক সংখ্যা পি এটা কি সংখ্যা বুলি কলো মানে তোমালোকে কি বুজি পালা পিৰ উৎপাদক কেইটা আছে দুটা আছে মানে পি নিজে আছে আৰু 1 আছে বুজি পাইছা না তো পি এটা কি সংখ্যা মৌলিক সংখ্যা আৰু পি 1 ৰ বাহিৰে আৰু কিবা উৎপাদক আছে নেকি নাই হয় না গতিকে আমি কি বুলি কম পি এটা মৌলিক সংখ্যা যদি পি এ লিখিছে কি যদি পি এ স্কোয়াৰক হৰণ বা ডিভাইডেড বা বিভাজ্য বুলি থাকে হৰণো বুলি কয় বিভাজ্য বুলি কয় হয় না হৰণ বা বিভাজ্য যদি পি এ স্কোয়াৰক হৰণ যায় বুজি পাইছা না হৰণ যায় তেন্তে পি এ একো হৰণ যাব কি বুলি কৈছে পি এ একো হৰণ যাব বুজি পাইছা নাই এইটো এটা তোমালোকৰ নিয়ম উপপাদ্য বুজি পালি না ক যদি পি এ স্কোয়াৰক হৰণ কৰিব পাৰি পি এ কাক হৰণ কৰিব পাৰি এ স্কোয়াৰ তেনে পি এ একো হৰণ কৰিব পাৰি বুজি পালি না মানে এইটো চা যেনিবা এইটো এ স্কোয়াৰ হয় না পি ৰে এক ডিভাইডেড কৰিব পাৰি বুজি পালি না পি কে এক হৰণ কৰিব পাৰি না সম্পূৰ্ণৰূপে ডিভাইডেড যাব মানে কিবা এটা থাকিব ইয়াত ধৰ মানে ভাগফল হয় না ভাগফলটো কিবা এটা যদি আমি কিবা এটা থাকিব যেনিবা সি এর বুলি দিলো ঠিক আছে এইটো ভাগফল আৰু কি কৈছে এক আমি সম্পূৰ্ণ পি ৰেও হৰণ কৰিব পাৰি সম্পূৰ্ণ হৰণ কৰি পাই তেনেহলে ইয়াকো কিবা এটা ভাগফল যদি দি থাকিব বুজি পালি না এবে চা হল নাই চাচোন যদি মই এ স্কোয়াৰক যদি পি ৰে হৰণ কৰিম কিহেৰে হৰণ কৰিম পি ৰে যদি মই এ স্কোয়াৰক এনে ধৰি লৈছো দেই এ স্কোয়াৰ পি ৰে হৰণ কৰিলে আমি এম বাৰ গল কেইবাৰ গল এম বাৰ গল তে এটা কি পালো এ স্কোয়াৰ মানে 0 হল নাই এটা চাচোন এ স্কোয়াৰ ইকুৱেল পি এম হ'ব নাই মানে পি আৰু এম হৰণ কৰিলে আমি এ স্কোয়াৰ পাম নাই নাই পা আৰু কৈছা যদি 25 যদি মই 25 ৰে 5 ৰে কি কৰিলো হৰণ কৰিলো কেইবাৰ গল 5 গুণ 25 গল নাই 0 এর কি আছে 25 আছে নাই 25 ইকুৱেল কি হ'ব 5 25 ইকুৱেল 5 ইনটু 5 হ'ব নাই হ'ব নাই মানে 5 আৰু 5 পূৰণ কৰিলে 25 তেনেকৈ পি আৰু এম পূৰণ কৰিলে কি পাম এ স্কোয়াৰ যদি ইয়াত ভাগ হে কিবা হৈ যায় তেনেহলে ভাগে কিমান 0 আছে নাই আমি 0 এটা লিখিব পাৰো নাই ক
হে না নোৱাৰি পাৰি লিখিবলৈ যদি চা যদি মই 25ক যদি মই 4ৰে হৰণ কৰিম কেইবাৰ যাব 4 6 গুণ 24 হ'ল নাই 4 6 গুণ 24 ইয়াত কিমান থাকিল ভাগে 1 এইটো আমি কেনেকৈ লিখিম চা 25 ইজুকেল 4 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 4 আৰু 6 24 হয় নাই আৰু 1 যোগ কৰিলে কিমান হ'ব বুজি পালি নাই মানে একেটাই বস্তু হয় ইয়াৰ পৰা চাই গম পালে 4 6 গুণ 24 24 1 25 এইটো ভাগে হ'ল এবাৰ মিলি গ'ল নাই তো ঠিক তেনেকুৱা ইয়াত কৈছে কি যদি আমি পি ৰে এ স্কয়াৰক হৰণ কৰিব পাৰি পি ৰে এ স্কয়াৰক হৰণ কৰিলে এইটো কি বুলি কয় ভাগফল ইয়াক কি বুলি কয় ভাগফল মানে যিটো ভাগ কৰি পিনে যিটো আমি ফল পালো ফল মানে কি ৰিজাল্ট হয় নাই সেইটো কি হয় 6 আৰু ভাগ হেক মানে লাষ্টত গৈ মানে বাচি গ'ল এটা সংখ্যা ইয়াক কি বুলি কয় ভাগ হেকত গৈ 1 বাচিলে ভাগ হেক বুলি কয় বুজি পাইছা নাই আৰু এইটো কয় কি ভাজ্য কি বুলি কয় ভাজ্য ইয়াক কি বুলি কয় ভাজ্য কি বুলি কয় ভাজ্য বুজি পালি নাই যোনে ভাগ কৰে তাক কি বুলি কয় ভাজ্য কাক ভাগ কৰে এই 25ৰ কতে তাক কি বুলি ভাজ্য বুলি কয় এইটো ভাগফল এইটো ভাগ হেক এতিয়া চাচোন এই উপপাদ্যটো কৈছে কি যদি পি এটা মৌলিক সংখ্যা হয় তেন্তে পি এ স্কয়াৰক হৰণ যায় হয় নে আৰু কি কৈছে পি এ কো হৰণ যায় ইমানটোৱে কথা মনত ৰাখ এইটো বেছি বেছি কৰিব নাই যদি এ স্কয়াৰক হৰণ যাব তেনে এ কো হৰণ যাব চা যেনিবা মই 5 স্কয়াৰ 5 স্কয়াৰ 5 ৰে হৰণ গ'লে যাব নাই যাব না 5 5 গুণ কিমান 25 5 এর হরণ গ'ল নাই 5 বার গ'ল হরণ যদি 5 স্কয়ার যদি 5 এর যদি 5 টোয়ে যদি 5 স্কয়ার হরণ কৰিলে তেনে হৰণ গৈছে তেনেহলে 5 আৰু 5 ক হৰণ যাব যদি মই স্কয়াৰটো এৰাই দিম এ স্কয়ার আছিল যেনিবা এ আহি গ'ল হয় নাই যদি মই স্কয়ার এৰাই দিম ইয়াক হৰণ যাব নাই এবাৰ যাব নাই তো উপপাদ্যটো এইটোৱে কৈছে যে পি এটা মৌলিক সংখ্যা 5 এটা মৌলিক সংখ্যা হয় নাই পি এটা মৌলিক সংখ্যা পি এ স্কয়াৰক হৰণ কৰিব পাৰি আৰু পি এ কাক হৰণ কৰি এ কো হৰণ কৰিব পাৰি ইমানটোৱে কথা পি এ কাক হৰণ কৰিব পাৰি হা এইটো উপপাদ্য হয় দেই পি এটা মৌলিক সংখ্যা পি এ স্কয়াৰক হৰণ কৰিব পাৰি তেন্তে পি এ কাক হৰণ কৰিব পাৰে এ অনলি এ কো হৰণ কৰিব পাৰি বুজিলি নাই এইটোৱে হ'ল এইটো উপপাদ্য এতিয়া ইয়াৰ মতে কেইটামান অংক দিছে তোমালোকে মই কৰি দিছা ৰ এই প্ৰথম অংকটো কি আছিল চাচোন এক নম্বৰ কি আছে ক দেখুৱা যে দেখুৱা যে হয় নাই √5 কি আছে √5 বুলি হয় নাই √5 অপৰিমেয় হয় নাই লিখা এই উপপাদ্যটো মনত থবি চবে দেই ওপৰত লিখিলে চবে ইয়াত কি কৈছে চা দেখুৱা যে √5 এটা কি সংখ্যা বুলি কৈছে অপৰিমেয় √5 এটা কি বুলি কৈছে অপৰিমেয় প্ৰমাণ কৰিব কৈছে যে √5 এটা অপৰিমেয় হয় না ঠিক আছে ইয়াক কি বুলি কৈছে প্ৰমাণ এইটোতো অপৰিমেয় হয় কাৰণ আমি ৰুটৰ পৰা 5 টোক ডাইৰেক্ট ওলাব পাৰিম না নোৱাৰো নহয় হয় না কিবা ওলালে 0.1 পইণ্ট গৈ থাকিব হা ৰেড লিখাই নাই অপৰিমেয় 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 না অপৰিমেয় দেখুৱা যে √5 এটা কি অপৰিমেয় চাচোন এইটো অপৰিমেয় বুলি আমি কেতিয়া কম যেতিয়া আমি এই ৰুটৰ পৰা মানে ইয়াত যদি ওলাব বিচাৰিছো তেনেহলে 1 পইণ্ট এনেকুৱা কিবা কি মানে সংখ্যা আহিব এনে হৰণ কৰা কিবা কি সংখ্যা এনেকৈ 2 3 3 মানে গৈ থাকিব বুজি পাইছা এটা কি যাব অপৌনাপনি কি যাব অপৌনাপনি হয় নাই এই দশমিক বিস্তৃতি অপৌনাপনিক মানে গৈ থাকে গতিকে এইটো অপৰিমেয় হয় নাই কিন্তু প্ৰমাণ কৰিব কৈছে যে অপৰিমেয় হয় নহয় আমি এটা অংকটোত মানে উপপাদ্য মতে কৰি চাম এতিয়া আমি ধৰি লওক ধৰা হল
√5ক আমি কি বুলি ধৰিম কচোন? পৰিমেয় বুলি ধৰিম। ধৰাল বিৰুদ্ধভাৱে আমি √5ক পৰিমেয় বিৰুদ্ধভাৱে এইটো অপৰিমেয় হয় নাই? বিৰুদ্ধ মানে বিপৰীত ভাৱে, বুজি পাইছা? বিৰুদ্ধ মানে কি? বিৰুদ্ধভাৱে √5ক কি ধৰিম? √5 পৰিমেয় ধৰিম। কি ধৰিম? পৰিমেয় ধৰিম। আমি কি √5ক কি ধৰিলো? পৰিমেয় বুলি। কি ধৰিলো? পৰিমেয়। এইটোতো অপৰিমেয় হয়ে, কিন্তু আমি তাক মানে বিৰুদ্ধ হয় মানে এইটো কি বুলি ধৰিলো? পৰিমেয় বুলি ধৰিলো। তেনে ক্ষেত্ৰত যদি পৰিমেয় হয় তেনে ক্ষেত্ৰত ইয়াত লিখিছো দেই, তেনে যদি ইয়াক পৰিমেয় বুলি কলো তেনে ক্ষেত্ৰত কি হব লাগিব কচোন? তেনে ক্ষেত্ৰত পি আৰু কি হব লাগিব? পি আৰু কিউ মানে কি হব লাগিব? চাওক, কিউ নট ইকুৱেল 0 হব লাগে নাই? হা, তেনে ক্ষেত্ৰত পি আৰু কিউৰ মান 0 হব নালাগে, হয় নাই? পিৰ মান 0 হব নালাগে, আৰু এটা আমি সহমৌলিক হিচাপে পাম, আৰু পি আৰু কিউ এটা সহমৌলিক হব। কি বুলি কৈছে? পি আৰু কিউ এটা সহমৌলিক পাব পাৰো। পি আৰু কিউ দুটা, হয় নাই? পি আৰু কিউ দুটা কি পাব পাৰো? সহমৌলিক পাব পাৰো। সহমৌলিক পাব পাৰো। এইটো বুজি পালি নাই? তো ক। বিৰুদ্ধভাৱে আমি √5ক পৰিমেয় ধৰিলো। কি ধৰিলো? পৰিমেয়। যদি পৰিমেয় হব তেনেহলে ইয়াৰ আকাৰটো কেনে হব? চা, পৰিমেয় সংখ্যা কাক বুলি কয় কচোন? পৰিমেয় সংখ্যা কাক কয়? যিটো সংখ্যা পি বাই কিউ আকাৰে লিখা হয় তাক কি বুলি কয়? তো এই সংখ্যাটো পৰিমেয় কব নাই, কিন্তু কিউৰ মানটো কি নহব লাগে? 0 নট ইকুৱেল 0 হব নালাগে। বুজি পালি নাই? কিউৰ মানটো কি হব নালাগে? তেতিয়া আমি পৰিমেয় বুলি ক'ম। এইটো চোৱা, তেনেহলে √5 ইজুকেল পি বাই কিউ আমি কব পাৰিম নে? ক, মানে √5ৰ মান কিমান পালো? পি বাই কিউ পালো, কিন্তু কিউৰ মান 0 নহয়। কি নহয়? আৰু এটা কথা, পি আৰু কিউ এটা কি সংখ্যা হব? সহমৌলিক হব। কি সংখ্যা হব? সহমৌলিক কাক কয়? সহমৌলিক কাক কয়? ক প্ৰাইম নাম্বাৰ কাক কয়? কাৰ মনত আছে? কাৰো মনত নাই? যদি নাই আৰু আছে যদি ক। দুটা সংখ্যা, যি দুটা সংখ্যাৰ উৎপাদক কি উৎপাদক? সাধাৰণ এক নহয়, একটো খালি মনত আছে। কি কয় কথাটো? কি হৈছে? যি দুটা সংখ্যাৰ সাধাৰণ উৎপাদক কিমান থাকিব লাগিব? 1 থাকিব লাগিব। তো সেই সংখ্যা দুটা কি সংখ্যা বুলি কয়? সহমৌলিক কয়। পালি নে? বুজি ক। পুৱা বুজি। এই মানে কি, যি দুটা সংখ্যাৰ গসাগু কিমান হব লাগিব? 1 হব লাগিব। তাক কি বুলি কয়? সহমৌলিক। যি দুটা সংখ্যাৰ গসাগু 1 হব লাগিব তাকে কি সংখ্যা বুলি কয়? সহমৌলিক বুলি কয়। তেনেহলে পি আৰু কিউৰ গসাগু কিমান হব? 1 হব লাগে, হয় নাই? তেতিয়া আমি কি বুলি কম? পি আৰু কিউ সহমৌলিক কম। আৰু সহমৌলিক কেতিয়া হব? যেতিয়া এইটো আমি এই সংখ্যাটো পৰিমেয় হব। যেতিয়া সংখ্যাটো যদি পৰিমেয় সংখ্যা থাকে তেতিয়া সেই সংখ্যা দুটা কি হয়? সহমৌলিক। এইটো চাচোন, 2, 5 এইটো পৰিমেয় সংখ্যা হয় নহয়? হয় নহয়? কিন্তু 2 আৰু 5 কি সংখ্যা হয়? সহমৌলিক হয়। মৌলিক সংখ্যা হয় bare মৌলিক দি দিব, বদলি কৰি দিছো। যেনিবা কি সংখ্যা দিম? যেনিবা 3 আৰু 4 দিলো। চা, 3 আৰু 4 মৌলিক সংখ্যা হয় নাই? 3 আৰু 4 পৰিমেয় সংখ্যা হয় নে নহয়? কেলে হয় বুলি কলি? এইটো পিৰ মান কিমান পালো? কিউৰ মান কিমান পালো? সেইকাৰণে এই সংখ্যাটো কি সংখ্যা হয়? পৰিমেয় সংখ্যা হয়। কিন্তু এই দুটা সংখ্যা কি সংখ্যা? আৰু কচোন, সহমৌলিক হয়। হয় নহয়? চাবি দেই, 3ৰ সাধাৰণ উৎপাদক কিমান? 3 × 4ৰ সাধাৰণ উৎপাদক 4 পূৰণ 1। তো কিমান পালো সাধাৰণ উৎপাদক? গসাগু কিমান পালো? সাধাৰণ উৎপাদক কিমান পালো? চবে ক। 1। চা, 3 আছে, ইয়াত 4 আছে, ইয়াতো 1 আছে, ইয়াতো 1 আছে, গতিকে সাধাৰণ উৎপাদক কিমান পালো? 1। মানে গসাগু কিমান পালো? গসাগুটো কি বুলি কয়? সাধাৰণ উৎপাদক কি বুলি কয়? 1 পালো।
গতিকে 3 আৰু 4 কি বুলি কম সহমৌলিক কম কি কম সহমৌলিক বুজি পালি নে এতিয়া না নাই পোৱা সহমৌলিক তো গতিকে এইটো এটা পৰিমেয় সংখ্যা হয় না পৰিমেয় নাই গতিকে ইউ এটা পৰিমেয় সংখ্যা তেনেহলে পি আৰু কিউ সহমৌলিক হ'ব লাগে নাই সহমৌলিক হ'ব লাগে সেইকাৰণে ইয়াত লিখাইছো কি ধৰা হল বিৰুদ্ধভাৱে √5 পৰিমেয় হয় নাই ইয়াত লিখিছো কি তেনে ক্ষেত্ৰত মই লিখা নাই তেনেটো কি তেনে তেনে ক্ষেত্ৰত পি আৰু কিউ কিউ নট ইকুৱেল 0 পি আৰু কিউ দুটা সহমৌলিক পাব পাৰো তেনেহলে আমি পি আৰু কিউ আমি কি পাব পাৰো সহমৌলিক যদি আমি সহমৌলিক নাপাও শুনিল যদি আমি সহমৌলিক নাপাও তেনেহলে √5 এটা কি সংখ্যা হ'ব অপৰিমেয় হ'ব কি সংখ্যা হ'ব হয় নাই এতিয়া আমি ইয়াত সহমৌলিক হয় নহয় সেইটো আমি উলিয়াব লাগিব ক্যালকুলেশন কৰি ইমানটোৱে কথা যদি আমি এই দুটা সংখ্যা যদি সহমৌলিক নাপাও তেনেহলে √5ক আমি কি সংখ্যা বুলি ভাবিম অপৰিমেয় বুলি ভাবিব লাগে বুজি পাইছা নাই সেইটোৱে প্ৰমাণ কৰিব কৈছে এইখিনি লিখি লচোন এইখিনি অলপ সাইডত দেখি লিখি ল তোমালোক পাছতে বুজি নাপাব ইমানটোৱে কথা আছে ইয়াত হল না এতিয়া চোৱাচোন এইখিনি মই মোহাই দিছো দেই যদি √5 আমি পৰিমেয় বুলি ধৰিলো তেনেহলে √5 কি আকাৰত থাকিব লাগিব সবে কি আকাৰত থাকিব লাগিব পি ডিভাইডেড বাই কিউ আকাৰত থাকিব লাগিব হয় নাই সেইকাৰণে লিখিলো আমি যে √5ক পৰিমেয় বুলি ধৰি ললো তো তেন্তে √5 কি আকাৰত থাকিব লাগিব পি বাই কিউ আকাৰত থাকিব লাগিব আৰু পি আৰু কিউ এই সংখ্যা দুটা সহমৌলিক হ'ব বুজি পাইছা নাই তেতিয়া ই পৰিমেয় হ'ব এতিয়া আমি এই সংখ্যা দুটা সহমৌলিক হ'ব না নাই এতিয়া আমি এইটো প্ৰমাণ কৰিম আর যদি নহয় তেনেহলে বুঝি পাম যে √5 এটা কি অপরিমেয় ইমানটোৱে কথা আছে এতিয়া চোৱাচোন ইয়াক পূৰণ কৰিব পাৰি নে ক ক্যালকুলেশন কৰিব লাগিব √5ক কিউৰে পূৰণ কৰিব পাৰি নাই ইয়াৰ তলত কি আছে এটা 1 আছে না 1 এ পি হৰণ কৰিব পাৰি নাই বুজি পাইছ না নাই পোৱা √5 এইটো এনেকে চা এটা আমি ধৰি লম যত 1 এটা আছে বুজি পাইছ নাই এইটো কি বুলি ধৰি 1 এ লিখি দিই যা আর কি আছে পি বাই কিউ কিন্তু 1 টো লিখা নাই বুঝি পাইছ না 1 টো লিখা নাই চা এটা আমি কেনে কৰিম চা √5 আর কি ইয়ার পূরণ করলে কিমান হ'ব কি হ'ব নাই হ্যাঁ ইজুকেল কিমান হ'ব পি হ'ব নাই পি আৰু 1 পূরণ করলে কিমান হ'ব পি আৰু 1 পূরণ করলে কিমান হ'ব পি √5 আৰু কিউ পূরণ করলে √5 ইনটু কিউ বুঝি পালি নাই নাই পোৱা পালি নাই বুজি কয়টো হ্যাঁ এতিয়া চোৱা দুয়ো পিনে কি কৰিম এই ৰুটটো উঠাবৰ কাৰণে কি কৰিম স্কোয়ার বর্গ কৰিম হয় নাই দুয়ো পিনে বর্গ কৰিম কি কৰিম বর্গ দুই পিনে বর্গ কৰি পাও মানে বোথ সাইড কি কৰিব লাগিব স্কোয়ার কৰিব লাগিব তো তেনেকুৱা লিখি দি বোথ সাইড স্কোয়ার দেই দুই পিনে বর্গ কৰি পাতে বর্গ কৰি দিম চাচোন চা √5 ইনটু কিউ বর্গ কৰিলে কত দিম এই ব্ৰেকেট এটা আহি যাব কি আহিব ব্ৰেকেটৰ ওপৰত স্কোয়ার বর্গ মানে কি স্কোয়ার ঠিক তেনেকুৱা পিৰ ক্ষেত্ৰত কি আহিব স্কোয়ার আহিব নাই ইয়াক লিখি ল তাৰপিছত মই মোহাই গলো কথা এইটো কোনোবা বুজি নাই পোৱা নি ক নাই পোৱা দুয়ো পিনে বর্গ কৰি পাও মানে কি এই পিনে আৰু এই পিনে দুটাই আছে পিনে না কেৰে পিনে আছে দুটাই পিনে আছে এইফালে আমি বর্গ কৰি দিলো ইয়াত দুটা সংখ্যা থকা কাৰণে আমি একটা সংখ্যাত বর্গ দিব নোৱাৰি সেইকাৰণে ব্ৰেকেট দি পিনে মানে দুটা সংখ্যা ধৰা হল বুজি পাইছা না ইয়াত বর্গ দিলো আৰু ইয়াতে একটা সংখ্যা আছে বলে আমি একটা স্কোয়ার দি দিলো বুজি পালি নাই এইটো বুজি নাই পোৱা পালি এতিয়া চাচোন আমি এইটো ক্যালকুলেশন কৰিম এতিয়া এইটো মোহাই দিছো দেই ফটো এতিয়া চোৱা এইপিনে চোৱা এইটো কি আছে এই স্কোয়ারটো √5 ওপৰত আছে নাই
এই স্কোয়াৰটো √5 ওপৰত আছে নাই আছে গতিকে যদি আমি √5 এনেকুৱা লিখিব পাৰিম নেক পাৰি আৰু কি আছে কিউ স্কোয়াৰ ইজুকেল কি আছে পি স্কোয়ার এতিয়া সো √5 যদি √5 দুটা পূৰণ কৰিলে ইজুকেল কিমান হ'ব √5 ইনটু √5 ইজুকেল কিমান হ'ব ক হা √5 ইনটু √5 ইজুকেল কিমান হ'ব সবে ক তই ক 5 আৰু কোনে কোনে 5 কৈছে কোনে কোনে 25 কৈছে মই 5 আৰু কোনে 25 কৈছে তই 25 আৰু কোনে কোনে 25 কৈছে আৰু কোনে কোনে 5 কৈছে ক মই 5 তই ক লাষ্ট 5 সা √5 দুটা পূৰণ কৰিলে কি হয় সদায় 5 হয় কি হয় 5 হয় 5 পূৰণ 5 ইজুকেল 25 পাইছো কোনদিন পাইছে নি √5 ইজুকেল কিমান 25 মানে কি সা √5 যদি হোল স্কোয়ার থাকে না এই ইজু কাটি ডাইরেক্ট 5 লিখিব পাৰি নাই তো মই তোতে বুজাবৰ কাৰণে কইলো 5 কিমান হল এই কিউ স্কোয়ার কিমান হ'ব কিউ স্কোয়ারে হ'ব ইজুকেল কিমান হ'ব পি স্কোয়ার কিমান হ'ব পি স্কোয়ার ইয়াক আমি 1 নং সমীকৰণ বুলি দিম কেই নং সমীকৰণ 1 নং সমীকৰণ এতিয়া সা 5 কাক হৰণ গৈছে 5 পি হৰণ গৈছে নে 5 পি স্কোয়াৰক হৰণ গৈছে নে না নাই যোৱা কেনে গৈছে বুলি কইলি কেনে গৈছে বুলি কলি এই সা ৰ 5 আৰু কিউ পূৰণ কৰিলে 5 আৰু কিউ স্কোয়ার পূৰণ কৰিলে আমি কি পাম 5 আৰু কিউ স্কোয়ার হয় নাই 5 আৰু কিউ স্কোয়ার এটো পূৰণ কৰি পিনে সমান কি পাইছো পি স্কোয়ার মানে দিছো যদি মই পি স্কোয়ার লিখি দিলু ইয়াত হয় নাই লিখিলু নাই 5 এর ইয়াক হৰণ কৰিলু কাক হৰণ কৰিলু 5 এর কেইবাৰ গল কিউ স্কোয়ার বাৰ গল কেইবাৰ গল 5 আৰু কিউ স্কোয়ার বাৰ গল তেতিয়া আমি পালু পি স্কোয়ার কি পালু ইজুকেল 0 হেইটোৱে লিখি দিছে কি পি স্কোয়ার ইজুকেল 5 কিউ স্কোয়ার একেটাই কথা বুঝি পালি নে ক এটা চাচোন এইটো কি হল ভাজ্য হল নাই এইটো কি হল ভাজ্য হল নাই আৰু এইটো কি হল ভাগ ফল কি হল এই কিউ স্কোয়ার কি হয় এটা ভাগ ফল কি হয় ভাগ ফল বুঝি পালি নাই আৰু 5 কি হল এটা ভাজ্য 5 এটা কি হল ভাজ্য সেই কাৰণে আমি কব পাৰিম যে কি 5 কাক হৰণ যায় 5 পি স্কোয়ারক হৰণ যায় পি স্কোয়ার হরণ যায় নাই হ্যাঁ যায় নাই উপপাদ্য মতে কি কার মতে উপপাদ্য মতে কি লিখা আছিলে হ্যাঁ উপপাদ্য মতে 5 পি কু হরণ যাব হয় নাই 5 পি কু হরণ যাব বুঝি পালি না হেইটো উপপাদ্য কেলে ইউজ হল বুঝি পালি নাই যদি 5 পি স্কোয়ার কু হরণ যাব তেন্তে 5 পি কু হরণ যাব বুঝি পালি নাই উপপাদ্য মতে না নাই পোৱা বুজি ক এতিয়া চা ৰ এতিয়া নিলিখিবি ৰ অংকটো অলপ যদি ঘৰত প্ৰেক্টিস কৰি এটা অংক বহুত ষ্টুডেন্ট এৰি দিয়ে পৰীক্ষাত আহিলে বুজি পাইছ নে এইটো চা ৰ আকবাৰ বুঝ 5 পি হরণ যাব নাই যাব 5 কাক হরণ যাব পি কু হরণ যাব তেনেহলে আমি লিখিম কি এতেকে 5 ৰ এতেকে পি ইনটু 5 এতে পি ৰ কিবা 5 ৰ কিবা এটা পূৰণ কৰিব লাগে তেতিয়া আমি পি পাম নাই 5 ৰ কি পূৰণ কৰি যদি মই এম এটা পূৰণ কৰি দিলু কি পূৰণ কৰি দিলু এম এটা কি সংখ্যা হ'ব অখণ্ড সংখ্যা হয় নাই যোগাত্মক কি হয় সংখ্যা হ'ব 1 2 3 5 6 7 যিকোনো এটা মানে কি পজিটিভ সংখ্যা হ'ব এম এটা আমি কি এটা পূৰণ কৰিলু এম মানে এইটো চা পি যদি মই 5 এৰে হৰণ কৰিম 5 আৰু m বাৰ গল তেনেহলে কি পালু পি পালু বুজি পালি নাই সেই কাৰণে লিখিলু কি পি ইকুয়াল 5 ইনটু m ঠিক আছে ইয়াৰ পৰা ঠিকে আছে তোমালোক না এইটো না নাই কোৱা বুজি m কৰ পাইলে যদি m ৰ জায়গা বেলেগ সংখ্যাও দিব পাৰ তহঁতৰ মতলব যিকোনো সংখ্যা দিব পাৰ m ৰ জায়গা বুজি পালি নাই না নাই কোৱা
পিক যদি মই হৰণ কৰিম 5 কেইবাৰ যাব ক মই m বাৰ দিলো কেইবাৰ দিলো m বাৰ মানে 5 পি হ'ব বুজি পাইছ না সেইটো ইয়াত কৈছে কি p ইকুৱেল 5 ইনটু f m এটা কি সংখ্যা হ'ব হা m এটা ধনাত্মক অখণ্ড সংখ্যা কি সংখ্যা হ'ব ধনাত্মক অখণ্ড ওই মাইনাস চার লকমাক ধনাত্মক কি সংখ্যা হ'ব হ্যাঁ ধনাত্মক অখণ্ড সংখ্যা m এটা কি সংখ্যা হ'ব ধনাত্মক অখণ্ড সংখ্যা হ'ব ঠিক আছে এতিয়া চা পিৰ মান 1 নং সমীকৰণত বহুৱাই পাও কোন 1 নং সমীকৰণত বহুৱাই পাও কথা কিলে পাতি আছে বহুৱাই পাও কেলে কথা পাতি আছো চা পিৰ মান কত বহুৱাম পিৰ মান কিমান পালো আমি 5m পালো নাই এই 1 নং সমীকৰণ কত গল এইটো হয় নাই আমি লিখিম কি 1 নং সমীকৰণ 5q স্কয়ার ইকুৱেল কিমান আছে p স্কয়ার এইটো হয় নাই এই কাৰ মান বহুৱাম পিৰ মান বহুৱাম p যত আছে কি বহুৱাম 5m কি বহুৱাম 5m 5q স্কয়ার ইকুৱেল ইয়াত p কিমান আছে 5m হয় নাই সেইকাৰণে 5m হোল স্কয়ার হ'ব নাই হোল স্কয়ার তো মই এই স্পিনে জায়গা নাই বুলি এইটো সাইডত কৰি দিছো দেই এটা চাচোন এই চা এই কিমান পালো ইকুৱেল 5q স্কয়ার কিমান পালো 5q স্কয়ার আর এইটো কিমান হ'ব 5 দুটা পূৰণ কৰিলে কিমান পাম না √5 পাম 25 হয় না তে √5 দুটা পূৰণ কৰিলে 5 কি 25 বুলি কৈ দিছ যদি 5 দুটা পূৰণ কৰিলে √5 25 কিমান হ'ব 25 আৰু m স্কয়ার থাকিব নাই m স্কয়ার থাকিব না ক হ্যাঁ চা 5 এর ইয়াক হরণ যাব নাই কেইবাৰ গল 5 বাৰ গল এই থাকিল কিমান q স্কয়ার ইকুৱেল কিমান থাকিল 5m স্কয়ার বুজি পালি নাই চা 5 এ q স্কয়ার হরণ গৈছে নাই হ্যাঁ তেন্তে 5 এ q কো হরণ যাব নাই তেনে হলে চা রাইট লিখি আছে তেতিয়া বুজাই দিম লিখা হল না তেলে হল ভিডিও এই যে চাচোন কিউ স্কয়ার ইকুৱেল কিমান বলে কি হল ইমান বেছি হৈছে কিবা ওলালে নেকি এইখিনি মই মোহাই দিছো কি স্কয়ার কিমান পালো 5m স্কয়ার কিমান পালো কি স্কয়ার 5m স্কয়ার পালো কিউ স্কয়ার ইকুৱেল 5m স্কয়ার কিউ স্কয়ার ইকুৱেল মানে চা ওই এবাৰ চা মানে 5 এ ইয়াক হৰণ যাব নাই মানে 5 আৰু m স্কয়ার পূৰণ কৰিলে তো আমি কি পালো q স্কয়ার পালো হয় নাই 5 ৰ লগত m স্কয়ার পূৰণ কৰিলো তেতিয়া আমি কি পালো q স্কয়ার পালো মানে 5 এৰে q স্কয়ার হৰণ গৈছে নাই গৈছে মানে কি 5 এৰে q স্কয়ারক হৰণ গৈছে নাই হৰণ গৈছে উপপাদ্য মতে কি হ'ব হ্যাঁ কোয়াক উপপাদ্য মতে কি হ'ব 5 এৰে কাক হৰণ যাব q হৰণ যাব নাই 5 এৰে q হৰণ যাব বুজি পালি নাই হ্যাঁ তেন্তে কি হ'ব চা 5 এৰে q হৰণ যাব নাই তো চাচোন কিউৰ আমি উৎপাদক কি পালো 5 আৰু পিৰ উৎপাদক কি পালো পি কি লিখিছিলো যে পি সংখ্যাটো 5 এৰে হৰণ গৈছে কিউ সংখ্যাটো 5 এৰে হৰণ গৈছে নাই গৈছে গতিকে পিৰ উৎপাদক কিমান পালো সাধাৰণ উৎপাদক আৰু কিউৰ উৎপাদক কিমান পালো এই দুটাৰ 5 পালো নাই কিন্তু কিমান পাব লাগিছিল 1 পাব লাগিছিল কি পাব লাগিছিল 1 পাব লাগিছিল বুজি পালি নাই 1 পাব লাগিছিল কিন্তু পি কিউ এটা কি হৈ গল অপৰিমেয় হ'ব
হয় নাই, ইয়াত কিমান পাব লাগিছিলে 1 পাব লাগে, সেইকাৰণে আমি √5 কি বুলি ক'ম, √5 অপৰিমেয় বুলি ক'ম। বুজি পালি নাই? মই লিখাই দিম, এনে লিখাই দিম বুজাব কাৰণে, বুজি পালি নাই? আহিছা, ইয়াৰ উৎপাদক কিমান পালো 5, ইয়াৰ উৎপাদক কিমান পালো 5, গতিকে ইয়াৰ উৎপাদক 1 হ'ব লাগিব, 1 হ'ব লাগিব, তেতিয়া আমি ইয়াক পৰিমেয় বুলি ক'ম নাই পৰিমেয়? হে, কিন্তু 5 আহি গ'ল। এই দুটা সংখ্যাৰ উৎপাদক কিমান আহি গ'ল 5 আহি গ'ল। কিমান আহিলে 5, সেই দুটা সংখ্যাৰ উৎপাদক কি আহিব লাগে 1 আহিব লাগিব, হয় নাই? তেতিয়া আমি সহমৌলিক কৰোহেঁতেন, কিন্তু এইটো সহমৌলিক হ'ব জানো? পি কিউ সহমৌলিক হ'ব জানো? হে, নহ'ব। সেইকাৰণে পি কিউৰ ভেলু কি লিখা আছিলে, পি কিউৰ ভেলু মই কি লিখিছিলো প্ৰথমত চা, পি ডিভাইডেড বাই কিউৰ ভেলু কি লিখা আছিলে চোৱা প্ৰথমত, হা চোৱা, মই লিখিছা, আমি পালো যে পি, হয় নাই, পি আৰু কিউৰ সাধাৰণ উৎপাদক কি পালো, সাধাৰণ উৎপাদক কি পালো, সাধাৰণ উৎপাদক কি পালো 5 পালো, কি পালো 5 পালো। আমি পিছত লিখিবি, পি আৰু কিউৰ সাধাৰণ উৎপাদক কি পালো, যদি বুঝিবলৈ চেষ্টা নকৰো, খালি লিখিবলৈ আহিছো, ইয়াত কপি কৰি আহিছো নেকি? হ্যাঁ, कॉपी करो, लिख रहा है बोर्ड में लिखो। হ্যাঁ, বুঝিব লাগে, কপি কৰিব সময় দিয়া নাই নেকি মই? চা, পি আৰু কিউৰ সাধাৰণ উৎপাদক কিমান পালো 5 পালো, 5 পালো নাই 5 পালো, পি আৰু কিউৰ সাধাৰণ উৎপাদক 5 পালো, কিন্তু আমি ধৰিছিলো কি, কিন্তু পি আৰু কিউ আমি কি বুলি ধৰিছিলো, কিন্তু পি আৰু কিউ এটা সহমৌলিক নহয়, কিন্তু পি আৰু কিউ এটা কি নহয়, সহমৌলিক নহয়, মানে কো-প্ৰাইম নাম্বাৰ নহয়। পি আৰু কিউ কো-প্ৰাইম নাম্বাৰ কিয় নহয়, পি আৰু কিউ এটা সহমৌলিক কিয় নহয়, মান কেইটা কি আছে, ইয়াৰ উৎপাদক কি আছে, সাধাৰণ উৎপাদক আমি 5 পালো, কি পালো 5, কিন্তু কি পাব লাগিছিল 1 পাব লাগিছিল, সেইকাৰণে পি আৰু কিউ এটা সহমৌলিক নহয়। কিন্তু আমি ধৰিছিলো কি পি আৰু কিউ এটা সহমৌলিক, ওপৰত যে প্ৰথম লিখাইছিলো যে ধৰা হল বিৰুদ্ধভাৱে √5 এটা পৰিমেয়, তেনে পি আৰু কিউ কি হ'ব লাগিব, সহমৌলিক হ'ব লাগিব। বুজি পালি নাই? এটা সহমৌলিক নহয়। এতিয়া চাচোন, পি ডিভাইডেড বাই কিউ, ইয়াৰ ভেলু কি ধৰিছিলো আমি, সেই পি ডিভাইডেড বাই কিউ ইজুকেল কি ধৰিছিলো, চাও প্ৰথমত লিখা আছে ধৰা হল বুলি বিৰুদ্ধ হৈ ধৰিছিলো, √5 কি ধৰিছিলো, √5 কি ধৰিছিলো, √5, বুজি পালি নাই? যদি পৰিমেয় নহয়, তেনেহলে ই কেনেকে পৰিমেয় হব, চা, ই যদি পৰিমেয় নহয় তেনেহলে ই কেনেকে পৰিমেয় হব, হয় নাই? সেইকাৰণে এটি প্ৰমাণ হল যে √5 এটা কি অপৰিমেয়, ইটো হলো অপৰিমেয় হয়ে গল। এতেকে √5 এটা অপৰিমেয় বুলি প্ৰমাণ হল। বুজি পালি নাই? অপৰিমেয় বুলি কি হল, প্ৰমাণ কৰি দেখুৱাল, অপৰিমেয় বুলি প্ৰমাণ হল। এইটোৱে ইয়াৰ অংক, ৰচনা টাইপৰ কৰি থাক, লিখি দিবি, হয় নাই? টান আছে, আরো বুঝাই দে, তো একদম মগজ ধরে 10 বার লেখাই প্র্যাকটিস করবি, মুখস্থ করে আহিবি, ভালকে বুঝাই দিম দেই। হ্যাঁ, এইটো কৰিবই লাগিব, যিকোনো ক্লাছ 10 ষ্টুডেন্ট দিবই পৰীক্ষা, এই 2-3 মাৰ্ক আহে নে, আহেই, দিবই। এতিয়া প্ৰমাণ হল যে, চাচোন আমি কেনেকুৱা প্ৰমাণ পালো, চা, পি আৰু কিউ এটা কি সংখ্যা হব লাগে, যদি পৰিমেয় হলে সহমৌলিক হব লাগে, কি হব লাগে, এই দুটা সংখ্যাৰ সাধাৰণ উৎপাদক কি হব লাগে 1 হব লাগে, কিন্তু 1 পালো নেকি, আমি কি পালো 5 পাই আছো, সেইকাৰণে আমি পি বাই কিউ ভেলু কি ধৰিছিলো √5। তো এইটো যদি পৰিমেয় নহয়, তেনেহলে √5 কেনেকুৱা পৰিমেয় হব, হয় নাই? সেইকাৰণে √5 এটা অপৰিমেয় বুলি প্ৰমাণ হল।
ঠিক আছে নাই হোৱা ঠিক তোৰ হৈছে নি ক্লিয়াৰ হৈছে ইমান অংক কৰাই করে তুই √5 ইন্টু 25 করে দিবি কি চিন্তা থাকো সেইবোৰে যদি ভুল ভুল লিখি আহিবি পৰীক্ষাত আৰু ঘৰত আহি সুধিবি বাবু সব অংক কেলি বুলি কৈ ভুলটো কৰি আহি হ'ব না হয় নাই লিখ অলপ দিমাগটো জেগাত থবি কিবা কিবি চিন্তা চা এইটো হল লিখা হল ন হৈ গল মোহাই দিছো দেই প্ৰথমে কচোন উপপাদ্যটো কি আছিলে উপপাদ্যটো কি আছিলে কোনে কব পাৰিব কোৱা হা উপপাদ্য কি আছিলে পি এটা কি কোৱা আকৌ এই উপপাদ্য যদি কোৱা নাই কিতাপ আছে কিতাপত চাইও ক'ব নোৱাৰ মনত নাই মই জানো কিন্তু ক হা পি এ ক এক হৰণ যাব উপপাদ্যত কি আছে পি এটা মৌলিক সংখ্যা কি আছে পি এটা এই পিছু দিকে কি চাই উপপাদ্যৰ মতে পি এটা কি সংখ্যা মৌলিক সংখ্যা তো পিক আমি কাক হৰণ কৰিব পাৰি এ স্কয়াৰক যদি আমি এ স্কয়াৰক হৰণ কৰিব পাৰিম তেনেহলে পিক আমি একো হৰণ কৰিব পাৰি ঠিক আছে কৰিব মাৰ্কাৰটো কত থৈ দিম এই চা উপপাদ্য মতে চা পি এটা কি সংখ্যা মৌলিক মানে প্ৰাইম নাম্বাৰ ইংলিছত কি বুলি কয় প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা পি এটা মৌলিক সংখ্যা হয় নাই তো পি রে কাক হরণ কৰিব পাৰি পি মানে হরণ কাক কৰিব পাৰি এ স্কয়ারক এইটো চা মানে এ স্কয়ার হরণ পি পাৰি নাই এক হরণ কৰিব পাৰি মানে আৰু একো হরণ কৰিব পাৰি নাই ক পাৰি নাই হ্যাঁ এইটোৱে কথা উপপাদ্য কৈছে কি পি এটা কি সংখ্যা মৌলিক সংখ্যা পি এ স্কয়ারক এইটো হরণ চিহ্ন হয় হ্যাঁ এইটো হরণ চিহ্ন হয় ডিভাইডেড চিহ্ন পি এক হৰণ কৰিব পাৰি আৰু পি এ স্কয়াৰক হৰণ কৰিব পাৰি আৰু পি এক হৰণ কৰিব পাৰি ঠিক আছে সেইটো মেন উপপাদ্য এটা কৈছে কি √5 এটা যে অপৰিমেয় বুলি প্ৰমাণ কৰিব কৈছে চা আমি √5 টো কি ধৰিছিলো হা আমি বিৰুদ্ধভাৱে √5 ক পৰিমেয় বুলি ধৰিছিলো নাই এই যে চাচোন 25 আৰু 5 এই সংখ্যা দুটা পৰিমেয় হয় নহয় চা পৰিমেয় হয় নহয় এই 25 আৰু 5 5/25 এই ভগ্নাংশটো পৰিমেয় সংখ্যা হয় নে নহয় হয় বুলি কেনে গম পালি p/q হা এটা আমি চাব লাগিব ৰিয়েল মতে পৰিমেয় হয় না 5 এর হৰণ কৰিলে কেইবাৰ কল কিমান পালো তো ইয়াৰ সাধাৰণ উৎপাদক কিমান 1 হ'ব নাই তো গতিকে এই 5 এইটো কি পৰিমেয় হ'ব নাই পৰিমেয় যাৰ সাধাৰণ উৎপাদক কি হ'ব লাগিব 1 এটো যেনিবা 4/5 এইটো পৰিমেয় হয় নহয় পৰিমেয় সংখ্যা হয় নহয় 4/5 পৰিমেয় সংখ্যা হয় নে নহয় হা হয় এইটো কি আকাৰত লিখা আছে p/q আকাৰত লিখা আছে নাই q ৰ ভ্যালু কিমান আছে q = 5 আছে নাই গতিকে এইটো পৰিমেয় সংখ্যা হয় নে নহয় হয় বুলি কেনে কবি পৰিমেয় সংখ্যা এই দুটা কি এটা সহমৌলিক হয় নহয় ইয়াৰ সাধাৰণ উৎপাদক কিমান 4 × 4 5 × 5 therefore সাধাৰণ উৎপাদক কিমান পালো 1 পালো নাই গতিকে আমি এই সংখ্যাটো কি বুলি কম পৰিমেয় কি বুলি কম পৰিমেয় ঠিক তেনেকুৱা আমি ধৰিছিলো যে বিৰুদ্ধভাৱে √5 কি ধৰিছিলো পৰিমেয় কি ধৰিছিলো √5 কি ধৰিছিলো পৰিমেয় যদি √5 তুমি পৰিমেয় কলা তেনেহলে ইয়াৰ ভ্যালু কিমান হ'ব p/q হ'ব নাই হা p/q হ'ব নাই আৰু p আৰু q কি হ'ব লাগিব p আৰু q কি হ'ব লাগিব সহমৌলিক কি হ'ব লাগিব সহমৌলিক হ'ব লাগিব বুজি পালি নাই আৰু p আৰু q উৎপাদক কি হ'ব লাগিব 1 হ'ব লাগিব তেতিয়া আমি এই গুটেইটো কি বুলি কম পৰিমেয় সংখ্যা বুলি কম যদি p/q যদি আমি 1 ৰ বাহিৰে যদি বেলেগ উৎপাদক পাই যাম তেনেহলে আমি
অপৰিমেয় ক'ব পাৰি, সেইটোৱে প্ৰমাণ কৰিব কৈছে। আৰু একো কথা নাই। এই যে চাচোন, আমি ইয়াক ডিভাইডেড পূৰণ কৰি দিলো, কেলকুলেশ্যন কৰিলো নাই, পূৰণ কৰিলে কিমান হ'ব, কিউ ৰুট 5, কিমান পালো, কিউ ৰুট 5, ইয়াৰ 1 আছে 1, ঠিক আছে। এই যে 2 পিনে কি কৰিব কৈছে, বৰ্গ, বট চাইড কি কৰিব লাগিব, বট চাইড কি কৰিব লাগিব, স্কোয়ার, বট চাইড কি কৰিব লাগিব, স্কোয়ার। এটা বট সাইড স্কোয়ার করলে কি হব, ইয়াতো যদি মই স্কোয়ার কৰি দিলো, হয় নাই, কি হল, স্কোয়ার হল নাই। এই যে চাচোন, স্কোয়ার করলে কিমান হব, কিউ স্কোয়ার হব নাই, আৰু ৰুট 5 দুটা পূৰণ কৰিলে কিমান হব, এৰিটো কেনসেল 5 হব নাই, ইজুকেল কিমান পালো, পি স্কোয়ার পালো নাই, হ্যাঁ। এই চা 5, এইটো 5 সংখ্যা হয় নাই, 5 পি স্কোয়ার হৰণ যাব নাই, কেইবাৰ কৈছে, কিউ স্কোয়ার, বুঝি পাইছ নাই। তেনেহলে যদি 5 যদি পি স্কোয়ার হরণ যাব, তেন্তে উপপাদ্য মতে 5 পি কে হরণ যাব নাই, হ্যাঁ, কিবাৰতে পূরণ হয়েছে, তেতিয়া আমি ইয়াক হরণ যাব, যদি কিবাটা কি পূরণ কৰিলে, যদি আমি বি পূরণ কৰি দিলো, বুঝি পালি নাই। যদি 5 আৰু বি পূরণ কৰিলে কিমান পালো, পি পালো। তো সেইকাৰণে উপপাদ্য মতে এইটো আমি 1 নং সমীকৰণ বুলি দিম, ঠিক আছে। 1 নং সমীকৰণ, এটা চাচোন, এটা চা, পিৰ উৎপাদক কি পালো, 5 পালো নাই, পিৰ উৎপাদক কি পালো, 5 পালো। তো আমি পিৰ উৎপাদক কিমান পাব লাগিছিল, 1 পাব লাগিছিল, কিমান পাব লাগিছিল, 1, 1 তো আছে, কিন্তু ইয়াতো 5 পালো আমি, তাতো আৰু কিউৰ মানতো কিমান পাই যাম, 5 পাই যাম। সেইকাৰণে পি আৰু কিউ এটা কি সহমৌলিক নহয়, কি নহয়, সহমৌলিক নহয়। সেইকাৰণে আমি পি আৰু কিউ সহমৌলিক নথকাৰ কাৰণে ইয়াক কি বুলি ক'ম, অপৰিমেয় বুলি ক'ম। বুঝি পালি নাই, ইমান ডোখৰ বুজি পালে নাই, ক হা, ইমান ডোখৰটো বুজি পাইছ। এতিয়া চাচোন, এতিয়া আমি কি পালো চা, বি আৰু 5 পূৰণ কৰি পেলাই কি পালো, বি আৰু 5 পূৰণ কৰি কয়, বি আৰু 5 পূৰণ কৰি কি পালো, পি, মানে 5 পি স্কোয়ারক হরণ, 5 পি স্কোয়ারক হরণ গৈছে, গৈছে উপপাদ্য মতে যদি 5 পি স্কোয়ারক হরণ যাব, তেনেহলে 5 পি কো হরণ যাব, যাব নাই। তো 5 লগত কিবা এটা অখণ্ড সংখ্যা পূরণ হয়েছে, তেতিয়াই আমি এইটো হরণ যাব। যেনেকৈ 5 লগত কি স্কোয়ার পূরণ হোৱাৰ কাৰণে আমি পি স্কোয়ার পালো, ঠিক তেনেকৈ 5 লগত বি বা এম যিকোনো তোমাৰ মন মৰ্জি দিব পাৰা, বুজি পাইছা না। মই এতিয়া কি দিলো, বি দি দিলো, বুজি পাইছা নাই। 5 লগত বি পূৰণ কৰিলে আমি পি পালো, ঠিক আছে। এতিয়া চাচোন, আমি পিৰ মান কিমান পালো, 5b, কিমান পালো, 5b। আগত 5 টো মই ইপিনে লিখি একো নাই, তেনেহলে পিৰ মান কত বহুৱাম, পিৰ মান 1ত বহুৱাম, কত বহুৱাম, নাম্বাৰ 1ত বহুৱাম দেই, 1ত বহুৱাম। 1 নং সমীকৰণ কি পাইছিলো, এইটো পাইছিলো নাই, কি পাইছিলো, কিউ স্কোয়ার ইকুয়াল কিমান, পি স্কোয়ার, হয় নহয়, নে নহয়। এটা চাচোন, 1 নং সমীকৰণত আমি পিৰ মান কিমান পালো, 5b, কিমান পালো, এটা কিউ স্কোয়ার 5 ইকুয়াল কিমান পালো, 5b পালো নাই, এই স্কোয়ারটো আছে নাই, পিৰ মান কিমান আছে, 5b, গতিকে পিৰ ওপৰত কি আছে, এটা স্কোয়ার আছে, গতিকে স্কোয়ারটো আমি এৰিব নোৱাৰিম, তাৰ জেগাত কি থাকিব, থাকিব নাই, সেইকাৰণে স্কোয়ারটো বহাই দিলো। এতিয়া চোৱাচোন, কিউ স্কোয়ার, এটা কি থাকিল ইয়াত, কিউ স্কোয়ার ইনটু 5 ইকুয়াল কি থাকিল, 25, পাম নাই, 5 5 গুণ 25, আৰু বি স্কোয়ার পাম নাই, 5 এই 25 হরণ গল, কেইবাৰ গল, 5 বাৰ গল, থাকিল কিমান, কিউ স্কোয়ার ইকুয়াল কিমান থাকিল, 5b স্কোয়ার থাকিল নাই। এতিয়া চা, 5 কিউ স্কোয়ার হরণ গৈছে নাই, গৈছে, তেন্তে উপপাদ্য মতে 5 কিউ কো হরণ যাব, যাব নাই, 5 কিউ স্কোয়ার, 5 কাক হরণ গৈছে, ডাইরেক্ট এতেকে 5 ডাইরেক্ট কিউ স্কোয়ার ডিভাইডেড বাই 5, বুঝি পালি নাই, এয়া হরণ গল, তেন্তে কিউ, বুঝি পালি নাই, একেটাই কথা। এতিয়া কচোন, কিউৰ উৎপাদক কি পালো, সাধাৰণ উৎপাদক 5, আৰু পিৰ উৎপাদক কি পালো, 5, কিন্তু পাবলৈ কিমান, 1 পাবলৈ, 1 পালো জানো, নাই পোৱা। সেইকাৰণে আমি লিখিম কি, সেইকাৰণে পি ডিভাইডেড বাই কিউ, হয় নাই, মানে সংখ্যা দুটা কি হল, সাধাৰণ উৎপাদক আমি 5 পালো, গতিকে সাধাৰণ উৎপাদক 5 পালে আমি পি কিউ অপৰিমেয় বুলি কব নোৱাৰো। সেইকাৰণে আমি প্ৰমাণ হল যে √5 এটা
অপৰিমেয় বুজি পালি নাই এইটো ঘৰত তহঁতি আজি একদম মুখস্থ কৰি দিছ অংকটো মুখস্থ 5 বাৰ 10 বাৰ 20 বাৰ কৰি দে যেতিয়ালৈকে মাইণ্ডত তোমাক কৰিয়ে থাক তোমালোকৰ মনত থাকি যাব যে ইয়াৰ পৰা কি বহিব ইয়াৰ পৰা কি চাইন বহিব কি মনত থাকি যাব 20 বাৰ হল 25 বাৰ একদম ঘৰত বহি লৈ লবি এই অংকটো কৰিয়ে থাকিবি পৰীক্ষাত আহিবই কেই মাৰ্ক দিয়ে পৰীক্ষাত এইটো এই অংকটো কেই মাৰ্ক দিয়ে পৰীক্ষাত কোৱা আকৌ কেই মাৰ্ক দিয়ে অংকটো 4 মাৰ্ক দিয়ে 4 মাৰ্ক দিয়ে চা 4 মাৰ্ক দিয়ে দতি 5 4 ধৰ নালাগে মই 3 ধৰিছো কথাটো কৈছো 3 ধৰ বাৰু কিন্তু চা শুনি ল 3 ধৰিছো মানে বহিত কমসে কম 20 বাৰ লিখা অংকটো মানে কৰি থাকিবি কৰি মনত হৈ যাব হয় নাই আৰু মইতো বুজাই দিম আছোৱে মই তই টেনচন ল'ব নালাগে মানে মই কৈছো এইটো মোক কষ্ট কৰি ল বাকী দেখোন মই বুজাই দিম আকৌ আলোচনা কৰি দিম দেই ঠিক আছে তহঁতি বুজি পালে নে কত ইমান ভালকে বুজি নাই পোৱা মই জানো এই অংকটো আমিও বুজি পোৱা নাছিলো হা মই জানো কি এনে কৰি পালো বুলি মই হা ঠিক আছে ঐ সবেই স্কুল যাবি দেই আৰু মই যে কৈছিলো এইটো কিনিবৰ কাৰণে এইটো কৈছিলো মনত আছে নাই ঠিক আছে জয় হিন্দ আৰু আজি যদি হা গধূলি যদি মই 7টা বজাত মই ওলাই যাম তেতিয়া মাতি দিম দেই নহলে কালি লৈ ল'ম ন কালি দেওবাৰ গোটেই দিনটো পঢ়াই দিম বিজ্ঞান চিজ্ঞান দেই ঠিক আছে হ'ব কালি আহিলে তোমাক কিবা কিবি খাবলৈ লৈ আহিবি নহলে ৰাতিপুৱা ভোক লাগিব